স্বাগতম জানাইছো সকলোকে প্ৰস্তুতি আন এটা খণ্ডলৈ। এই প্ৰস্তুতি বিশেষকৈ 2026 বৰ্ষৰ এছএছএলসি পৰীক্ষাৰ্থীসকলৰ বাবে প্ৰস্তুত কৰা হৈছে তেওঁলোকৰ সমাজ বিজ্ঞানৰ কিছুমান অতি গুৰুত্বপূৰ্ণ কনসেপ্ট বেস লাৰ্নিংৰ কাৰণে। গতিকে আজি আমি আলোচনা কৰিম অতি গুৰুত্বপূৰ্ণ এটা ক্ষুদ্ৰ কনসেপ্ট আইন অমান্য আন্দোলন। আৰু এই আইন অমান্য আন্দোলনৰ ক্ষেত্ৰত মহাত্মা গান্ধীৰ দায়িত্বৰ ভূমিকা লগতে দাণ্ডী যাত্ৰাৰ বিষয়ে আমি আলোচনা কৰিম। বিশেষকৈ আইন অমান্য আন্দোলন সংঘটিত হৈছিল কেতিয়া? এই আন্দোলন আৰম্ভ হৈছিল 1930 চনত, বিশেষকৈ 12 মাৰ্চত। আৰু এই আন্দোলনৰ নেতৃত্ব দিছিলে মহাত্মা গান্ধী প্ৰমুখ্যে অন্যান্য নেতাসকলে। আন্দোলনৰ অন্যতম উদ্দেশ্য আছিল ব্ৰিটিছ শাসনৰ বিৰুদ্ধে অন্যায় আইনসমূহ ভংগ কৰা, ভাৰতৰ সম্পূৰ্ণ স্বাধীনতাৰ দাবী জনোৱা। লগতে এই আইনৰ মূল কাৰ্যসূচী হিচাপে গান্ধীয়ে আৰম্ভ কৰিছিলে দাণ্ডী যাত্ৰা। আৰু এই দাণ্ডী যাত্ৰাৰ আৰম্ভণিৰে আইন অমান্য আন্দোলনৰ সূচনা হৈছিল ভাৰতবৰ্ষত। গতিকে দাণ্ডী যাত্ৰাই আছিল আইন অমান্য আন্দোলনৰ সূচনা। গান্ধীয়ে আৰম্ভ কৰিছিল এই দাণ্ডী যাত্ৰা সবৰমতী আশ্ৰমৰ পৰা। সবৰমতী আশ্ৰম আচলতে ক'ত আছে? এতিয়া গুজৰাটত আছে। আৰু এই যাত্ৰাৰ দূৰত্ব আছিল প্ৰায় 390 কিলোমিটাৰ। সময় 12 মাৰ্চৰ পৰা 6 এপ্ৰিললৈকে। গতিকে সুদীৰ্ঘ এই 12 মাৰ্চৰ পৰা 6 এপ্ৰিললৈ 1930 চনত গান্ধীজীয়ে আৰম্ভ কৰা দাণ্ডী যাত্ৰাৰ অন্ত পৰিছিল দাণ্ডীত। দাণ্ডী আছিলে আৰৱ সাগৰৰ পাৰ। এতিয়া তাত গৈ গান্ধীজী প্ৰমুখ্যে তেওঁৰ অনুগামীসকলে কি কৰিলে? 6 এপ্ৰিলত 1930 চনত সাগৰৰ পৰা নিমখ প্ৰস্তুত কৰিলে তাৰ পানীৰ পৰা। ইয়াৰ জৰিয়তে ব্ৰিটিছৰ যিখন লোন আইন আছিলে ভংগ কৰে। আৰু সমগ্ৰ দেশতে এই আইন অমান্য আন্দোলন গা কৰি উঠা দেখা গ'ল। এতিয়া এই আইন অমান্য আন্দোলনৰ গুৰুত্বটো ক'ত আছে? গুৰুত্বটো অধিক দেশৰ স্বাধীনতা আন্দোলনৰ এক অংশ হিচাপে আইন অমান্য আন্দোলনক গুৰুত্ব দিবই লাগিব। লাখ লাখ ভাৰতীয়ই অংশগ্ৰহণ কৰি তেওঁলোকে কৰ পৰিশোধ কৰা নাছিল, চৰকাৰী আইন অমান্য কৰিলে। লাখ লাখ ভাৰতীয় লোক একগোট হ'ল, ভাৰতীয় জাতীয় আন্দোলনক এটা নতুন দিশ ৰূপদান কৰিলে, স্বাধীনতাৰ পথ অধিক শক্তিশালী কৰিলে। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, অতি কম সময়ত তোমালোকক আইন অমান্য আন্দোলনৰ এটা সংক্ষিপ্ত ধাৰণা দিবলৈ চেষ্টা কৰিলো। তোমালোকে এই কথাখিনি যদি ভালকৈ জানা নিশ্চয় পৰীক্ষা হলত লিখিব পাৰিবা, লগতে জ্ঞান বৃদ্ধিত সহায় হ'ব। গতিকে এনেকুৱা ধৰণৰ প্ৰস্তুতিৰ কাৰণে তোমালোকে সদায় মোৰ লগত সংযুক্ত হৈ থাকিবা। মোৰ এই ইউটিউব চেনেল জ্ঞান সাগৰ সলিউশ্যন তোমালোকে নিশ্চয় ছাবস্ক্ৰাইব কৰিবা। আৰু পৰৱৰ্তী নতুন এটা ভিডিঅ' লৈ অহাৰ প্ৰস্তুতিৰে আজিলৈ আহিছোঁ। নমস্কাৰ।